ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি লৈ আহিছো আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধন ৩১০০ টকা হ'ব পাৰে অৰুণোদয় ধনৰ পৰিমাণ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ১ জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিব ১ জানুৱাৰীত বৃহৎ প্ৰেছ মিট দিয়া হ'ব সেই প্ৰেছ মিটত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক উদ্দেশ্যি বহু কথা ক'ব বহু ডাঙৰ ডাঙৰ স্কিমৰ কথা তেওঁ ঘোষণা কৰিব পাৰে অসমৰ ডেভেলপমেণ্টৰ বাবে বহু কথা ঘোষণা কৰিব অসমৰ মহিলাসকলৰ বাবে কেনেধৰণে আৰু আগুৱাই নিব পাৰি সেই কথা তেওঁ ঘোষণা কৰিব অসমৰ যিসকল কণ কণ শিশু আছে তেওঁলোকৰ বাবে ঘোষণা কৰিব তেওঁ ঘোষণা কৰিব বৃদ্ধ লোকসকলৰ বাবে হয়তো নতুন কথা মুঠৰ ওপৰত সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব লগতে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ আপডেট আহিব ১ জানুৱাৰীত ৩১০০ টকা বৃদ্ধি হ'ব পাৰে অৰুণোদয় ধনৰ পৰিমাণ এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত কৈছিল ইতিমধ্যে আমি শুনাইছিলোঁ সেই তেওঁৰ ভাষ্যটো তেওঁ কেনেধৰণে এই কথা ঘোষণা কৰিছে যেতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছিল যে অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩০০০ কৰিব লাগে কিয় ৩০০০ কৰা হোৱা নাই তেতিয়া এই প্ৰশ্নৰ উত্তৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যে ৩০০০ নহয় তাতকৈ বেছি ভাবি আছো ৩১০০ টকাও হৈ যাব পাৰে এনেধৰণে স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিলে লগতে ক'লে যে ১ জানুৱাৰীত মই অসমৰ ৰাইজক উদ্দেশ্যি বৃহৎ প্ৰেছ মিট দিম আৰু সেই প্ৰেছ মিটত বহু কথা ঘোষণা কৰিম আৰু ইয়াৰ লগতে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবেও ডাঙৰ খবৰটো থাকিব এই ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি দিলে অৰ্থাৎ নিশ্চিতভাৱে নতুন বছৰৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলৰ টকা যে বাঢ়িব সেই কথা খাটাং লৈ আহিছো হবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ আপডেট দিছে আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হ'ব বুলি ডাঙৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩১০০ টকা হ'ব পাৰে অৰুণোদয়ৰ ধন ১ জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীক উদ্দেশ্যি বৃহৎ ভাষণ দিব আৰু ১ জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব পাৰে অৰুণোদয়ৰ ধন সমান্তৰালকৈ ৰাজ্যৰ সকলো জনতাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ইংগিত ইতিমধ্যে দি দিছে এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ১০০% পালন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি যি প্ৰতিশ্ৰুতি দিছো সেই প্ৰতিশ্ৰুতি পালন কৰিছো আৰু আমাৰ দৰে প্ৰতিশ্ৰুতি পালন কৰা চৰকাৰ কোনো কালেই নাছিল ইতিহাসত প্ৰথমবাৰ এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে ১০০% প্ৰতিশ্ৰুতি পালন কৰিছে কাৰোবাক গেছ দিম বুলি কৈছে লগে লগে দি দিয়া হৈছে ৰন্ধন গেছৰ ক্ষেত্ৰত কেনেধৰণৰ ৰেহাই ইতিমধ্যে সকলোৱে দেখিছে আত্মসহায়ক গোটৰ মহিলাসকল আজি কেনেকৈ স্বাৱলম্বী হৈছে এইখন চৰকাৰৰ বলতে আজি সকলো মহিলা স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে লাখপতি বাইদেউ আঁচনিৰ কথা ঘোষণা কৰিছিল আৰু সেই মৰ্মে জিলাই লাখপতি বাইদেউৰ আঁচনিৰ ধন চেক বিতৰণ কাৰ্যসূচী চলি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আগুৱাই লৈ গৈ আছে কেৱল সেয়াই নহয় ইয়াত যুৱতী মহিলাসকলৰ বাবে যেনেকৈ সুবিধা কৰি দিছে এতিয়া বাবু আঁচনিও আহিব ১ জানুৱাৰীত বাবু আঁচনি মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে বাবে চিন্তা কৰিছে কণ কণ শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে আজি বৃদ্ধ লোকসকলে বৃদ্ধ পেঞ্চন পাই আছে মহিলাসকলে অৰুণোদয় পাই আছে লগতে যিসকল ৰান্ধনী তেওঁলোকে গেছৰ সুবিধাবোৰ পাই আছে প্ৰতিটো পৰিয়ালৰ সুবিধা হোৱাকৈ দৰিদ্ৰ লোকসকলৰ বাবে যথেষ্ট স্কিম আছে কেঁচা ঘৰত থকা লোকসকলৰ বাবে পকী ঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ৰূপায়ণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইনিচিয়েটিভ লৈছে আৰু ৰাজ্যত য'ত য'ত কেঁচা ঘৰ আছে সকলো কেঁচা ঘৰ পকী কৰা হ'ব সেই কথা ঘোষণা কৰি দিছে মুঠৰ ওপৰত সমগ্ৰ অসমখন আগুৱাই নিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীগৰাকীয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰু ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীক উদ্দেশ্যি ডাঙৰ ঘোষণা কৰিব ইয়াৰ মাজতে থাকিব অৰুণোদয়ৰ ঘোষণা অৰুণোদয় আঁচনিৰ ধন ৩১০০ টকা হ'বগৈ পাৰে এই ইংগিত মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে বিধানসভাৰ মজিয়াত তেওঁ কৰা সেই ঘোষণাটো আমি এবাৰ পুনৰ আপোনাক দেখুৱাব বিচাৰিম প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা ১ লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় ৩০০০ টকাকে দিম বুলি কৈছে জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক ৩০০০ কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩০০০ দিম বুলি কৈছে আপুনি ১ জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক ১ জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব
কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিল হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিল হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিল হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিল হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ
অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি, মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি, মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি, মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি, মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম?
সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3,000 টকাকে দিম বুলি কৈছিল, জানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল। একদম 3 কিয় মই অলপ বেছি